হে গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো গাইজ আপোনালোকেতো জানে মই বাইকখন মই কেফে ৰেচাৰ বিল্ড কৰি আছোঁ। তো গাইজ আজি মই গাড়ীখনৰ ব্ৰেক পেডটো মানে ঠিক কৰিম, মানে ব্ৰেক কেলিভাৰটো মানে মোৰ প্ৰব্লেম হৈ আছে। তো আজি এইটো ঠিক কৰিম, মানে মই চেঞ্জ কৰিম বুলি ভাবি আছিলোঁ, কিন্তু মোৰ মেকানিকটো ক'লাক যে নহয় এইটোৱে ঠিক হৈ যাব। তো আজি তাৰে প্ৰচেছটো চাওক, কেনেকৈ ঠিক কৰা যায় কেলিভাৰটো। এয়া ছাৰ কেলিভাৰটো চাওক গাইজ, পূৰা ট'টেলি গুচি গৈছে গাইজ কেলিভাৰটো, মানে জাম হৈ গৈছে। তো এতিয়া আমি জামটো খুলিম। তো এয়া চাওক গাইজ কেলিভাৰ আহি গ'লোঁ গাইজ দোকানত। তো গাইজ ইয়াতে ব্লকৰ কাম কৰে গাইজ, এই মেচিনটোত গাইজ। ইয়াতে গাইজ ব্লক বনায়, গাড়ীৰ ব্লকগিলা, যিকোনো গাড়ীৰে ব্লকৰ কাম কৰে এহেঁতে। তো আপোনালোকে চাই লওক মেচিনটো কেনেকুৱা। তো এয়া চাওক গাইজ ব্লকৰ কাম কৰি আছে, মানে ব্লক বনাই আছে এটা। কি কাজি ব্লক গম নাপাওঁ, মানে এনেকৈ গাইছ এনেকৈ গাইছ ব্লক বনায় গাইছ, মানে এইটো মেচিনেদি কৰে। তো গাইছ আহি গ'লোঁ গাইছ ইয়াতে, মানে ইয়াতে মোৰ গাড়ীৰ ব্ৰেকডালটো কাম হৈ আছে। এয়া চাওক গাইছ ব্ৰেকডাল, মানে জ্বালাইটো কৰি কেনে মানে মোৰ পিনটো ফাঁচি গৈছে তাতে ব্ৰেকৰ কেলিভাৰটোত, মানে এইটো ঠিক কৰি আছে কেলিভাৰটো। তো চাওক কি হয় গাইছ, কেলিভাৰটো ঠিক হ'লেতো ভালেই আছিল, নহ'লে আৰু গাইছ এটা নতুনকৈ ল'ব লাগিলে গাইছ খৰচাটো বেছি হৈ যাব। তো গাইছ মই আজি গাইছ গাড়ীখনৰ মিটাৰটো মানে অ'পেন কৰিম। তো গাইছ মিটাৰটো লগাই থোৱা আছে গাড়ীখনত, তো আজি মিটাৰটো খুলি দিম। এয়া চাওক গাইছ পালচাৰখন ঘূমাই আছে, মানে এখনৰ কিবা কাম মানে চলি আছে বাইকখনৰ। তো গাইছ মোৰ গাড়ীখনৰ মিটাৰটো আজি খুলি দিওঁ, খুলি কিনে চাওঁ লুকটো কেনেকুৱা লগা হয়। তো মানে মিটাৰটো ইয়াৰ পৰা মানে চেঞ্জ হ'ব গাইছ। এতিয়া মানে এডাল মানে এটা বস্তু থাকে, মোৰ গাড়ীখনত যিহেতু ভাইজাৰ আছিল তাৰে কাৰণে একডাল হৈ থাকে, মাজত একডাল ৰড থাকে, সেই ৰডডালে এটি মানে মিটাৰটো খুলি দিম, খুলি কেনে মানে বেলেগ চাইডে লগাম। মাৰি দিছি নেটৰ এটা ভিডিঅ' 10 লাখটা মানুহ চাইছে না এটা ভিডিঅ'টো। তো গাইছ মিটাৰটো খোলা হৈ গ'ল। তো লুকটো চাওক গাইছ, আগৰ পৰাই কেনেকুৱা লগা হৈছে, মানে মিটাৰটো খুলি দিয়াৰ পাছত মানে পূৰা আৰু মানে হাই লগা হৈছে গাইছ, ষ্টাণ্ড বাই গান লগা হৈছে। এতিয়া একোৱেই নাই, তো মানে তাৰকেইটা ডিছকানেক্ট কৰি লওঁ। তো ডিছকানেক্ট কৰাৰ পাছত মানে আৰু টেনশ্যন নাই, আৰু মানে এতিয়া চলাই থাকিব পাৰিম। মিটাৰটো নহ'ব মানে গাড়ী ষ্টাৰ্ট হ'ব, চলি থাকিব। মানে চেঞ্চাৰৰ অকণমান মানে সেনেকুৱা প্ৰব্লেম নাই, যিহেতু গাইছ মোৰ গাড়ীখন BS3 হয়। তো সেইটো কাৰণত একো প্ৰব্লেম নাই গাইছ, মিটাৰৰ লগত কানেকশ্যন নাই। খুলি দিয়াৰ পাছতো গাড়ীখন মানে ভালকৈ চলাই থাকিব পাৰিম। তো গাইছ লুকটো চাওক কেনে লগা হৈছে আগৰ পৰাই, মানে পূৰা ষ্টেণ্ড বাই গান লগা হৈ আছে এতিয়া। তো লাহে লাহে কাম কৰিব লাগিব গাইছ গাড়ীখনৰ। তো আপোনালোকে যেতিয়া আগৰ ভিডিঅ'কেইটা চোৱা নাই গাইছ, গোটেইকেইটা ভিডিঅ' চাওক, তেতিয়া মানে গম পাব গাইছ গাড়ীখনৰ কামটো মানে মই কেনেকৈ কৰি আছিলোঁ, কি কৰিছিলোঁ। তো গাইছ মই মানে এতিয়া এটা টেম্পৰেৰী হিচাপে এটা লাইট এটা লগাম, মানে কেনেকুৱা লাইট লগাম মানে মই চাই আছোঁ, ভাবি আছোঁ। তো লাইটকেইটা গাইছ আজি ইনষ্টল কৰিলোঁ। তো গাইছ এতিয়া চাব লুকটো আগৰ পৰাই।
গোপ্রোটোত বেশি ভালো হয় দেখি তো গাইজ আগৰ ফ্ৰণ্ট লুকটো চাওক মানে মই টেম্পৰেৰী হিচাপে লাইট এটা লগাইছোঁ আৰু মানে গাইজ 2-3টা লাইট মই চাম লগাই কেনে কেনেকুৱা লগা হয়